অসম আন্দোলনৰ এগৰাকী বলিষ্ঠ নেতা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী, অসম গণ পৰিষদ দলৰো এগৰাকী জ্যেষ্ঠ নেতা প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ আজি ৩৬ সংখ্যক মৃত্যুতিথি। এই মৃত্যুতিথিটো আমি অসম গণ পৰিষদ দলে তেখেতৰ যি বাসস্থান বা নিজা গাঁও ভগামুখৰ সমাধিস্থলত প্ৰতি বছৰে আমি উদযাপন কৰি আহিছোঁ স্মৃতি দিৱস হিচাপে। আৰু আজি ৩৬ সংখ্যক এই যিটো স্মৃতি দিৱস বা মৃত্যু তিথি, এই তিথিটো আমি ইয়াতে আমাৰ অসম গণ পৰিষদ দলে উদযাপন কৰিছোঁ পুৱাৰ পৰা দিনতীয়া কাৰ্যসূচীৰে। নিশ্চিতভাৱে আজি দিনটো আমাৰ সকলোৰে বাবে, বিশেষকৈ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ শিবিৰৰ বাবে অতিকে এটা দুখৰ দিন। আজি দিনটো অহাৰ লগে লগে আমাৰ মনত যথেষ্ট দুখ আৰু বেদনাই ভাৰাক্ৰান্ত কৰি তোলে, বিশেষকৈ জাতীয়তাবাদী শিবিৰ বা আঞ্চলিকতাবাদী শিবিৰৰ যিসকল ব্যক্তি, তেখেতসকলক। আৰু এই কথাটো আমি স্বীকাৰ কৰিব লাগিব, যদিও আমি জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ কথা কৈছোঁ যে ললিত চন্দ্ৰ ৰাজখোৱাদেৱক বেয়া পোৱা মানুহৰ সংখ্যা আচলতে নাই বুলি ক'ব পাৰি। তেখেতক সকলোৱে নিজৰ সন্তান হিচাপে, নিজৰ এগৰাকী নেতা হিচাপে মানি লৈছিল। নিশ্চিতভাৱে তেখেতৰ যিসমূহ আধৰুৱা কাম, সেই আধৰুৱা কামসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আছে। আৰু অনাগত দিনত আমি তেখেতৰ যি আধৰুৱা কাম, এই কামসমূহ আমি সমাপন কৰিব লাগিব। তেখেতৰ যি জাতীয় চিন্তা চেতনা, এই চিন্তা চেতনাক আমি সন্মান জনাই আগন্তুক দিনত আমি আগবাঢ়ি যাব লাগিব। এইখিনিয়ে মূল কথা। আৰু আজি এই দিনটোত, তেখেতৰ মৃত্যুৰ দিনটোত আমি সকলোৱে তেখেতৰ প্ৰতি গভীৰভাৱে শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতক সোঁৱৰণ কৰিছোঁ। তেখেতক আমি সদায় আমাৰ মাজত তেখেতৰ কৰ্মৰাজিক সম্পূৰ্ণ কৰাৰ মানসেৰে আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু আজি এই দিনটোত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।